মই এতিয়া উপস্থিত আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ যিটো স্পাৰ নিৰ্মাণ কৰিছিলে জি বিভাগৰ কাম আৰম্ভ হৈছিলে বিগত 4 বছৰৰ পৰা আৰম্ভ হৈছিলে বিজেপি চৰকাৰ আৰম্ভ কৰিছিলে। এই জি বিভাগৰ কামটোৱে এই অঞ্চলৰ ৰাইজক বহুতখিনি সকাহ দিছে, বান আৰু গৰাখহনীয়াৰ পৰা অলপ ৰক্ষা পাইছে। বহুতে কৈছে যে এই আঁচনিটো সফল হৈছে। এই আঁচনিটো মূল বস্তুটো হৈছে যে এই যে জি বিভাগৰ এইটো এতিয়া পাথৰৰ নিচিনা শিলৰ নিচিনা ডাঠ হৈ পৰিছে। এইটো যোৱা বছৰ এই জি বিভাগটো ইয়াতে দিয়া হৈছিলে আৰু এই জি বিভাগটো এৰিয়াত দিয়াৰ পাছত এইখিনি গৰাখহনীয়া এই ব্ৰহ্মপুত্ৰ নদীৰ যিটো গৰাখহনীয়াৰ মানে গতিবেগ আছিলে সেইটো কমি গ'ল আৰু জি বিভাগে এইটো বাধা দি ৰাখিছে। এনেকৈ নতুনকৈ আৰু জি বিভাগৰ কাম চলি আছে। এইটো যি অঞ্চলৰ এই অঞ্চলটোৰ জি বিভাগৰ কামটোৱে অত্যন্ত সফল দিছে। এতিয়া বৰ্তমান বিগত 4 বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ সন্মুখীন হোৱা নাই এই অঞ্চলৰ ৰাইজ, যাৰ ফলত এই অঞ্চলৰ ৰাইজে খেতি বাতি কৰি ফচল উৎপাদন কৰিবলৈ তেওঁলোকৰ জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে। পোৱা জি আঁচনিটোৱে ঢিঙৰ পৰা বুঢ়াগাঁও মায়েং হিলখণ্ডলৈকে গোটেইখিনিত জি বিভাগৰ কাম হ'ব লাগে বুলি এই স্থানীয় নৈপৰীয়া ৰাইজে দাবী জনাইছে। 19 চনৰ পৰাই যি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰম্ভ হৈছে, এই গৰাখহনীয়া কিন্তু ক্ৰমাগতভাৱে আজি দিনলৈকে চলি আছে। কিন্তু আমাৰ এটা কথা দৃষ্টিগোচৰ হৈছে, বিগত 4টা বছৰৰ পৰা যি এই মাথাবাৰী অঞ্চলবিলাকত জি বিভাগৰ যি কাম আৰম্ভ হৈছে, এই আঁচনিটো অকণমান ফলপ্ৰসূ আঁচনি বুলি মানে আমাৰ দৃষ্টিগোচৰ হৈছে। কাৰণ এই আঁচনিটোৱে আমাৰ অঞ্চলটো কিছু পৰিমাণে ৰক্ষা কৰিছে। এতিয়া আমি দাবী উত্থাপন কৰিম যে এই জি বিভাগৰ যিটো কাম চলি আছে, তেওঁলোকে হয়তো গোটেই মাথাউৰিটো জি বিভাগৰ কাম কৰা নাই, কিছু অঞ্চলত কৰিছে। আমি দাবী উত্থাপন কৰিম গোটেই মাথাউৰিটো জি বিভাগৰ কাম হ'ব লাগে। তেতিয়াহ'লে এই বৃহত্তৰ নগাঁও জিলা আৰু মৰিগাঁও জিলাৰ এই অঞ্চলটো ৰক্ষা পৰিব। নগাঁও জিলাৰ পৰা আৰম্ভ হ'ব, ঢিঙৰ পৰা আৰম্ভ হ'ব, ঢিঙৰ মোৱামাৰী বিৰিঙাবাৰীৰ পৰা আৰম্ভ হৈ ইপিনে লাহৰীঘাট বুঢ়াগাঁও সেই অঞ্চলটোলৈকে যদি গোটেইখিনি জি বিভাগৰ ব্যৱস্থা হৈ যায়, তেতিয়া ৰাইজ কিছু উপকৃত হ'ব। কাৰণ এই যিটো মানে একদম ডেঞ্জাৰাছ জোন বুলি কয়, সেই এৰিয়াটোত যিহেতু জি বিভাগৰ কাম হৈছে, সেই অঞ্চলৰ ৰাইজে কিছু কৃষি উৎপাদন কৰিবলৈ তেওঁলোক সক্ষম হৈছে। আজি এই অঞ্চলবিলাকত বৰ্তমান বানপানীৰ পৰা বা গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কিছু পৰিমাণে পৰিছে। গতিকে এইটো এটা ফলপ্ৰসূ আঁচনি। গতিকে এই আঁচনিটো যাতে গোটেই মাথাউৰিটোলৈ হৈ যায়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।